এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে পুনৰ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা। OPS যেহেতু NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ বাবে দেশজুৰি লাখ লাখ কৰ্মচাৰীয়ে বিভিন্ন সময়ত প্ৰতিবাদ জনাই আহিছে আৰু শেহতীয়াকৈ যোৱা 14 মাৰ্চ তাৰিখে NPS ৰিভিউ কমিটি আৰু JCM ষ্টাফ ছাইডৰ বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। এই আলোচনাত NPS ৰিভিউ কমিটিয়ে কি মতামত আগবঢ়াইছে যে ভাৰত চৰকাৰ উদ্যোগত যোৱা 14 মাৰ্চত নতুন দিল্লীত NPS ৰিভিউ কমিটি আৰু JCM অৰ্থাৎ ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলৰ মাজত এই আলোচনা অনুষ্ঠিত হৈছে। পেঞ্চন পৰ্যালোচনা কমিটি অধ্যক্ষ অৰ্থাৎ বিত্ত বিভাগৰ সচিবে ষ্টাফ ছাইডৰ প্ৰতিনিধিসকলক কমিটিখনে এতিয়ালৈকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা অৱগত কৰে আৰু প্ৰতিবেদন চূড়ান্ত কৰাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও তেখেতে কৈছে যে কৰ্মচাৰীসকলে কমিটিখনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কমিটিখনক কিছুদিনৰ সময় দিব লাগে। বৈঠকৰ অন্তত সৰ্বসন্মতিক্ৰমে 1 মে 2024 পৰা কৰ্মচাৰীসকলে যি অনিৰ্দিষ্টকালীন ধৰ্মঘট চলোৱাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে আৰু এই ধৰ্মঘট স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে আৰু কৰ্মচাৰীসকলক OPS পুনৰ প্ৰৱৰ্তন কৰা বা OPSৰ সমপৰ্যায়ৰ পেঞ্চন প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰা হৈছে। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।